দিব পৰা এটা কাম এইটো এনেকুৱা এটা জীৱিকা যিটো জীৱিকা নেকি কম সময়েৰে চলাব পাৰি নিজৰ সুবিধাৰ সময়মতে কৰিব পাৰি এইটোৰ কাৰণে আপোনালোকৰ যাৰ যি জীৱিকা আছে মূল যি কাম আছে এই কাম কোনো কাৰণতেই বাদ দিয়াৰ প্ৰয়োজন নাথাকে মই যে ক'লো যে মোৰ একমাত্ৰ জীৱিকা RCM তাৰ কাৰণটো হ'ল এইটো যে মই পঢ়া শুনা কৰি থকাৰ সময়তে যিটোকে RCM-ত সোমালোঁ আৰু মই তাত সফল হ'লোঁ মই বেলেগ জীৱিকা কৰিব লগা নহ'ল বা বেলেগ জীৱিকা নললোঁ কাৰণেহে মই আচলতে RCM একমাত্ৰ জীৱিকা বুলি কৈছোঁ কিন্তু আচলতে সময়ৰে যদি ক'বলৈ যাওঁ মোৰ হাতত অফুৰত্ন সময় থাকে মন কৰিলে জীৱিকাৰ কাৰণে ময়ো বেলেগ কাম এটা কৰিব পাৰোঁ সঁচা কথা ক'বলৈ গ'লে কিন্তু যিহেতুকে ভাল উপাৰ্জন এটা RCM-ৰে পাওঁ চলিবলৈ অসুবিধা নাই তেনেহ'লে বেলেগ কাম আকৌ কৰাৰ কোনো কাৰণত প্ৰয়োজন হোৱা নাই কাৰণে মই RCM-তে একমাত্ৰ জীৱিকা হিচাপে লৈ আছোঁ তাৰ কাৰণত মোৰ সুবিধা হৈছে কি যে মোৰ সময় যথেষ্ট থাকে মই জীৱনটো নিজৰ ধৰণে উপভোগ কৰিবলৈ যথেষ্ট সময় পাওঁ আৰু সেই ক্ষেত্ৰতে কিন্তু মই ক'ব খোজোঁ আপোনালোকক এই RCM-ত জড়িত হৈ বা RCM-ক জীৱিকা হিচাপে লৈ মই বহুতেই সুখী বহুত হেপী মই কিয়নো মোৰ হাতত এতিয়া কি হয় সময় যথেষ্ট থাকে জীৱনটো উপভোগ কৰিবলৈ আলহী অলহী মলহীৰ খা খবৰ ল'বলৈ আৰু ঠিক একেদৰে RCM-ৰ কামখিনি চলাই বঢ়িয়াকৈ লৈ গৈ থাকিম ক্লিয়াৰ নে কথাখিনি পৰিচয় আপোনালোকক দিলোঁ চিনাকি হ'লোঁ এতিয়া আপোনালোকক দুটা কথা ক'ব বিচাৰিছোঁ যিহেতু পৰিচয় হ'লোঁ আজি কোনো যিহেতুকে চেমিনাৰ নহয় চেমিনাৰৰ সাধাৰণতে এজেণ্ডা যি থাকে সেই এজেণ্ডাৰ ধৰণৰ আজি কিন্তু এজেণ্ডা নহয় আজি পিয়ৰলি আপোনালোকে যদি কয় তেনেহ'লে এইটো আচলতে বিজনেছ ক্লাছ এইটো কি হয় বিজনেছ ক্লাছ আপোনালোকে মন কৰিছে ইয়াত লিখা আছে TPT বিজনেছ ক্লাছ RCM-তো হয়েই RCM-ৰ বিশেষকৈ স্পষ্ট কৰা হৈছে যে এইটো TPT বিজনেছ ক্লাছ যিহেতুকে বিজনেছ ক্লাছ মানে এক প্ৰকাৰে ক'বলৈ গ'লে ট্ৰেইনিং প্ৰগ্ৰাম ৱৰ্কশ্বপ ধৰণৰ কথা গতিকে ইয়াত বিশেষ ধৰণৰ আজি আকৌ বেলেগ বেলেগ এজেণ্ডা নাই সম্পূৰ্ণভাৱে ক্লাছৰ দৰেই ইয়াত আলোচনা কৰা হ'ব কিছুমান ছাবজেক্ট যিবিলাক ছাবজেক্ট আলোচনা কৰাৰ ফলত যিবিলাক বিষয় আলোচনা কৰাৰ ফলত আপোনালোকৰ সুবিধা হ'ব RCM-ৰ কামখিনি আগবঢ়াই লৈ যাবলৈ আপোনালোকে RCM-ত সফল হ'বলৈ সুন্দৰভাৱে এটা পথ বিচাৰি পাব তেনেকুৱা বিষয়লৈকে এতিয়া মই আপোনালোকৰ মাজত যাম সেই ছাবজেক্টলৈকে যাম তাৰ আগত অলৰেডি আপোনালোকক কেৱল অনুৰোধ দুটা কৰিম প্ৰথম অনুৰোধ যিখিনি সময় আলোচনা কৰিম এই সময়খিনিত আপোনালোকে খুব মনোযোগ দিব এইটো মোৰ অনুৰোধ মনোযোগ দিব কিয়নো আজিৰ যুগত সকলো মানুহৰে কিবা নহয় কিবা ঘৰুৱা সমস্যাও থাকে অলৰেডি ইয়াত বহি আছে যদিও ঘৰৰ বিভিন্ন কথাই হয়তো মন মগজুত আহি থাকে নাহিব জানো আহে সাধাৰণতে কেৱল মোৰ অনুৰোধ হ'ল এই যিখিনি সময় হ'ব আপোনালোকৰ লগত ক'ৰবাত দুঘণ্টা সময় আপোনালোকৰ লগত কটাম হয়নে এই দুঘণ্টা সময়ত আপোনালোকে কি কৰিব ঘৰৰ চিন্তাবিলাক অলৰেডি এৰি দিয়ক ইয়াৰ পৰা ওলাই গৈ আকৌ ঘৰৰ চিন্তা কৰিব এইখিনি সময়ত অলৰেডি আমাৰ চুতীয়া ডাঙৰীয়াই কৈছেই অলৰেডি যে মোবাইল ফোনো আপোনালোকে চাইলেণ্ট মোডত লওক বা ফ্লাইট মোডত ৰাখক পিছত যিবিলাক মিছ কল হ'ব বা কল আহিব সেইবিলাকক আপোনালোকে কল বেক কৰিব পাৰিব নহয় জানো এইখিনি সময়ত ফোন ৰিচিভ কৰিব নালাগে একেবাৰে দুঘণ্টা সময় বঢ়িয়াকৈ মাজতে যদিও এজেণ্ডাৰ আপোনালোকক হয়তো দিছিলে যে এটা মাজত ব্ৰেকো আছিলে কিন্তু মই ভাবিছোঁ মই যিহেতুকে সময়মতে আলোচনাটো কৰিবলৈ প্ৰায় সময় দিয়া যেনেই হৈছে বহুত লেট হোৱা নাই গতিকে মই ভাবিছোঁ যিহেতুকে মই খবৰ এটা পাইছোঁ অবিন শইকীয়া ডাঙৰীয়াক দেখিও এই কথাটো অনুমান কৰিছোঁ তাতে আকৌ ৰাতিয়েই মোক যোৱা ৰাতি তিনিচুকীয়াত আছিলোঁ প্ৰগ্ৰেমৰ কাৰণে তাৰ পৰা আহি আছোঁ কৈছে চুতীয়া ডাঙৰীয়াই গিৰেন্দ্ৰ ডাঙৰীয়া আপোনালোকৰ আপলাইন হয়তো লাষ্ট চিলেব্ৰেশ্যনত তেখেতে আহিছিলে হয়নে আৰু গিৰেন্দ্ৰ বুলি কোৱাৰ লগে লগে এটা কথা কৈ দিওঁ দেই এই যে অলপ আগতে কৈছিলোঁ যে RCM ফুল টাইম কৰিবৰ প্ৰয়োজনেই নাই তাৰ প্ৰমাণ হিচাপে গিৰেন্দ্ৰ ডাঙৰীয়াই আছে জানো তেখেতে ৰেলৱেত চাকৰি কৰে হয়নে নহয় আৰু ৰেলৱেৰ চাকৰি বুলি কোৱাৰ লগে লগে তেখেতৰ অলৰেডি নিৰ্দিষ্ট ব্যস্ততা আছেনে চাকৰিৰ ফাকে ফাকে তেখেতে RCM কৰি আছে মানে বেলেগকৈ আৰু প্ৰমাণ দিব লগা নাথাকে যে যদিও মই একমাত্ৰ জীৱিকা হিচাপে RCM-ক ওলোৱা আপলাইন এজনক আপোনালোকে আজি লগ পালে কিন্তু গিৰেন্দ্ৰ ডাঙৰীয়া আন এজন আপলাইন যিজনে নেকি RCM-ক পাৰ্ট টাইম কৰি বঢ়িয়াকৈ ডেভেলপ কৰি লৈছে গতিকে আপোনালোকেও পাৰিব যিসকলৰ জীৱিকা
জীৱিকা আছে তেখেতসকলে পাৰ্ট টাইম RCM-ত কাম কৰি RCM-ক আগবঢ়াই লৈ যাব পাৰিব। গতিকে মই কৈ আছিলোঁ যে গিৰেন্দ্ৰ ডাঙৰীয়াই যোৱা ৰাতি মোক ফোন কৰিছে, তেখেতে কৈছে ধেমাজি সম্পৰ্কে ট্ৰেইনিংটোৰ কথা যে মাজুলীৰ পৰা কেইজনমান ব্যক্তি যাবগৈ ৰবীন শইকীয়াৰ নেতৃত্বত। তেখেতসকলৰ আকৌ ৰিটাৰ্ণ উভতা বাছ খুব লিমিটেড, গতিকে তেখেতসকলক সময়মতে ছাৰ বিদায় দিব লাগিব, আপুনি সেই বিষয়টো অকণমান মিলাই ল'ব। এই কথাটো মোক কৈ থোৱা আছে। গতিকে অলৰেডি তেখেতসকলৰ প্ৰতি সন্মান জনাই অসুবিধা নহওক আৰু আটাইৰে সুবিধা হওক, পাছবেলা কামত লগাব পাৰিব। মই আপোনালোকৰ ক্লাছটো মই ক'লোৱেই যে এতিয়া 12 বাজিবলৈ 10-15 মিনিট সময় আছে। কিমান বাজিবলৈ? 12 বাজিবলৈ 10-15 মিনিট সময় আছে। অৱশ্যে 12 বজা বুলি কোৱাৰ লগে লগে মনত আকৌ এটা কথা খেলিল। কেতিয়াবা মানুহে ধেমালিত ইজনে সিজনক এনেকৈ কয়, মোৰ 12 বাজি গ'ল।